14 নম্বৰ প্ৰশ্নটো হ'ল যে এটা আয়তৰ এজোৰ সন্নিহিত বাহুৰ মাপ 5 সেন্টিমিটাৰ আৰু 4.5 সেন্টিমিটাৰ আয়তটো অংকন কৰা। ইয়াতে প্ৰথমত কি কৰিব লাগিব, ধৰিব লাগিব যে আয়তটো আমি এটা আয়ত ধৰি ল'ম যে ধৰা হ'ল ABCD এটা আয়ত, য'ত AB DC ইকুৱেল 5 সেন্টিমিটাৰ, BC আৰু AD ইকুৱেল 4.5 সেন্টিমিটাৰ আৰু এংগেল A B C আৰু D প্ৰতিটোৱে 90 ডিগ্ৰী কৈ আছে। আমি জানো যে এইটো এটা আয়ত আমি লিখি লৈছো, ইয়াতে আঁকি লৈছো যে ইয়াতে সন্নিহিত বাহু বুলি ক'লে এইটো ওচৰা-ওচৰি বাহু মানে হ'ল সন্নিহিত বাহু। ইয়াৰ লগত এইটো সন্নিহিত হ'ব, ইয়াৰ লগত এইটো সন্নিহিত হ'ব আৰু আমি জানো আয়তৰ বিপৰীত বাহুবোৰ সমান হয়। গতিকে এই বাহুৰ লগত এই বাহু সমান হ'ব আৰু এই বাহুৰ লগত এই বাহু সমান হ'ব। আৰু আয়তৰ প্ৰতিটো কোণে কিমান হয়, প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী কৈ হয়, অৰ্থাৎ 90 ডিগ্ৰী। গতিকে সেইকাৰণে আমি লিখিছোঁ যে যিহেতু AB বাহুৰ লগত DC বাহু সমান, AB আৰু DC সমান, AB যদি 5 সেন্টিমিটাৰ হয় তেতিয়াহ'লে DCও 5 হ'ব। গতিকে বাকী দুটাও সমান হ'ব 4.5 সেন্টিমিটাৰ। এইটো আৰু এইটো সন্নিহিত বাহু। গতিকে এতিয়া আমি ইয়াতে প্ৰতিটো কোণে 90 ডিগ্ৰী লিখিছোঁ। এতিয়া এই চতুৰ্ভুজটো বা এই আয়তটো অংকন কৰিব লাগে। ইয়াৰ বাবে আমাৰ প্ৰথমত এটা বাহু ল'ব লাগিব। আমি স্কেলত কি কৰিম, এনেকুৱা স্কেল ল'বা, এটা স্কেলৰ সহায়ত ইয়াত আমাৰ AB বাহুটো কিমান আছে 5 সেন্টিমিটাৰ। গতিকে তোমালোকে AB ল'ব পাৰা, নাইবা AD নাইবা BC যিকোনো এটা ল'লে হ'ল। গতিকে মই AB লৈছোঁ। AB কিমান আছে 5 সেন্টিমিটাৰ। গতিকে 0ৰ পৰা ধৰিবা, ইয়াৰ পৰা 5লৈকে 5 সেন্টিমিটাৰ। গতিকে 5 সেন্টিমিটাৰ লোৱাৰ পিছত এতিয়া কি কৰিবা, এইটো নাম দি ল'বা A আৰু এইটো হ'ল B বিন্দু। দুটা বিন্দু আমি নামকৰণ কৰি ল'লোঁ। এতিয়া আমি কি কৰিম, আমাৰ এটা কম্পাছ ল'ব লাগিব। এই কম্পাছৰ সহায়ত আমি কি কৰিম, আগতে এই যে আমি AB বাহুটো 5 সেন্টিমিটাৰ ল'লোঁ, গতিকে এইটো 5 সেন্টিমিটাৰ আমি লিখি ল'ম, 5 সেন্টিমিটাৰ। এতিয়া চোৱা, ইয়াতে আমি এই বিন্দুত 90 ডিগ্ৰী কোণ আঁকিম। কাৰণটো হ'ল কাৰণ আয়তৰ প্ৰতিটো কোণেই কিমান ডিগ্ৰী কৈ 90 ডিগ্ৰী কৈ। তাৰ বাবে এনেকুৱা এটা কম্পাছ ল'বা। তো কম্পাছৰ সহায়ত কি কৰিবা, 90 ডিগ্ৰী কোণ আঁকিবা। কেনেকৈ আঁকিব লাগে মই এইটো প্ৰচেছটো দেখাই আছোঁ। ইয়াতে প্ৰথমত তুমি এই বিন্দুটো কম্পাছৰ এইটো মূৰ ৰাখি ল'বা। তাৰপিছত ইয়াতে এনেকৈ এটা বৃত্তচাপ ল'বা। এনেকৈ স্পষ্ট হোৱা নাই এইটো, এনেকৈ বৃত্তচাপ এটা ল'বা। তাৰপিছত এইটো বিন্দুৰ পৰা ইয়াতে এটা এনেকৈ কাটিং দিবা, এনেকৈ কাটিং ল'বা। তাৰপিছত এইটো য'ত কাটিলে সেই বিন্দুটোৰ পৰা এই বিন্দুটোৰ পৰা আকৌ এনেকৈ কাটি ল'বা। তো কাটি ল'লে দুটা ঠাইত কাটিলে এতিয়া কি কৰিবা, এই দুটা বিন্দুৰ পৰা আমি ওপৰৰ ফালে আৰু দুটা বৃত্তচাপ ল'ম, এনেকৈ যাতে পৰস্পৰ দুটা বৃত্তচাপে কটাকটি কৰে। এতিয়া চোৱা, কটাকটি কৰাৰ পিছত যিটো বিন্দুত কাটিলে সেই বিন্দুটোৰ মাজেৰে আমি এই বিন্দুটো সংযোগ কৰি দিম। এতিয়া স্কেলৰ সহায়ত এই বিন্দুটোৰ লগত আমি ইয়াতে যে কটাকটি কৰিলে এই বিন্দুটোৰ মাজেৰে আমি কি কৰিম, এটা এনেকৈ ৰশ্মি আঁকি দিম। এইটো আমি কি কৰিম, এটা ৰশ্মি, এই ৰশ্মিটোৰ নাম দিম আমি AX ৰশ্মি। তাৰপিছত ঠিক একেদৰে আমি কি কৰিম, B বিন্দুত আমি এটা 90 ডিগ্ৰী কোণ অংকন কৰিম। তাৰ বাবে আমাৰ ঠিক আগৰ দৰে এনেকৈ ল'ব লাগিব। কম্পাছটো এনেকৈ ল'বা। তাৰপিছত ইয়াতে এটা এনেকৈ চোৱা, এনেকৈ এটা বৃত্তচাপ এনেকৈ আঁকি ল'বা। তাৰপিছত ইয়াৰ পৰা ইয়াতে কাটিবা, ইয়াৰ পৰা ইয়াতে আকৌ ওপৰৰ ফালে দুটা এনেকৈ যাতে পৰস্পৰ কাটে
তেনেকৈ কাটি ল'বা এতিয়া চোৱা ইয়াতে আমি কি কৰিম সেই আগৰ দৰে আমি এইটোৰ মাজেৰে এটা ৰশ্মি আঁকি দিম আৰু এই ৰশ্মিটোৰ নাম দিম আমি বি ওয়াই ৰশ্মি এতিয়া আমিতো এইটো 5 সেন্টিমিটাৰ পাইছিলো বাকি ওফালৰ যেটো বাহু হ'ব আয়তৰ হেতু 5 সেন্টিমিটাৰে হ'ব এতিয়া চোৱা এই x ৰশ্মিৰ পৰা আৰু bx ৰশ্মিৰ পৰা আমি এইটো যেটো বাহু আছে 4.5 সেন্টিমিটাৰ হেখিনি কম্পাছৰ সহায়ত আমি কাটি লম এতিয়া চোৱা ইয়াতে আমি হেই জোখখিনি লৈ লওঁ এনেকে স্কেল পাত লবা তোমালোকে স্কেল পাত লোৱাৰ পিছত 4.5 সেন্টিমিটাৰ কেনেকৈ জুখিব লাগে এটো ইয়াতে মাৰ্কিং কৰি লবা এটো হল আমাৰ শূন্য বিন্দু এটো হল 4 আৰু 4.5 হলে মাজত আহিব 5 আৰু 4 ৰ মাজত তো এইখিনি আমি জুখিলাম এই দুটা ফুট দি ললো তাৰ পিছত কি কৰিব লাগে কম্পাসটো এনেকে লৈ লবা যেহেতু আমি কম্পাছৰ আঁকিব লাগে তো এনেকে আমাৰ আঁকিব লাগিব এতিয়া তুমি স্কেলৰ সহায়ত কাটিব পাৰা কিন্তু আমাক কম্পাছৰ সহায়ত দেখাব দিছে এনেকে ইয়াতে প্ৰথমত তোমালোকে এই x ৰশ্মিটো কাটিবা এনেকে তাৰ পিছত তুমি by ৰশ্মিটো কাটিবা এতিয়া যে দুটা বিন্দুত কাটিলে এই বিন্দু দুটা সিৰিয়ালি মিলাবা এনেকে a b এটো হ'ব c বিন্দু c আৰু এটো হ'ব d বিন্দু যেহেতু আমাৰ a b c d আয়তক্ষেত্ৰ হ'ব লাগে এতিয়া যি দুটা c আৰু d বিন্দুত কাটিলে এই দুটা বিন্দু আমি সংযোগ কৰি দিম স্কেলৰ সহায়ত এনেকে এই দুটা সংযোগ কৰি দিয়া হল এতিয়া চোৱা আয়তক্ষেত্ৰটো সম্পূৰ্ণ তৈয়াৰ হৈ গৈছে এটো হৈ গৈছে আয়তক্ষেত্ৰটো 90 ডিগ্ৰী কোণ হৈছে ইয়াৰে প্ৰতিটো কোণে 90 ডিগ্ৰী এটা আমাৰ অঙ্কন প্ৰণালী লিখিব লাগে এখিনি আমাৰ অঙ্কন আছিল এটা আমি অঙ্কন প্ৰণালী লিখিম ইয়াতে চোৱা অঙ্কনৰ প্ৰণালী যিবোৰ আছে AB = 5 cm দৈৰ্ঘ্যৰ ৰেখাখণ্ড অঁকা হল প্ৰথমতে আমি AB আঁকি লৈছিলো হেতু লিখিছো A আৰু B বিন্দুত 90 ডিগ্ৰী কৈ BAX আৰু ABY এই দুটা কোণ দুটা অঁকা হল BAX আৰু ABY তাৰ পিছত AX আৰু BY ৰশ্মিৰ পৰা এটো হল AX ৰশ্মি ইয়াৰ পৰা আমি আৰু এটো হল BY ৰশ্মি এই দুটাৰ পৰা আমি 4.5 সেন্টিমিটাৰ দৈৰ্ঘ্য কাটি লোৱা হল তাৰ পিছত সেই দুটা C আৰু D বিন্দু নাম দিছিলো C আৰু D গতে DC সংযোগ কৰা হল তো DC সংযোগ কৰাৰ পিছত কি পাম আমি আয়ত পাম হেতুৱে হল ABCD আঁকিবলগীয়া আয়ত গতে এইখিনি হ'ব আমাৰ অঙ্কনৰ প্ৰণালী অঙ্কনৰ ধাপ গতিকে ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ